সন্তানটোৰ বাপেক তুমি নহয়তো? মই হৰিয়েলি প্ৰিয়াৰ গৰ্ভত থকা সন্তানটো অবৈধ নহয়। সেই সন্তানটিক মই বাপেকৰ পৰিচয় দিম। আনৰ ছোৱালী এজনীক আদৰি আনি যদি নতুনকৈ এখন সংসাৰ গঢ়িব পাৰি, গোটেই জীৱন একেলগে থাকিব পৰা যায়, তেনেহ'লে এই সন্তানটিক নিজৰ কৰি লোৱাত আপত্তি ক'ত? মই কেৱল তোক সুখী কৰি ৰাখিব বিচাৰোঁ প্ৰিয়া। মই তোৰ জীৱন সংগী হ'বলৈ সাজু আছো। প্ৰিয়া, কি যে নাটক! এইবোৰ কি কৰিবলৈ ওলাইছা খুৰা? উকিলজন কিয় আহিছিল? খুৰা, আমাক সা সম্পত্তিৰ ভাগ একো নালাগে। খুৰা একো উত্তৰ নিদিয়া কিয়? আচলতে আমাৰ মৃত্যুৰ পিছত আমাৰ শৰীৰ দুটা দান দিব বিচাৰিছিলোঁ। আৰু আজি আইনীভাৱে সেয়াই সম্পূৰ্ণ কৰিলোঁ। বহুত দুখ দিছোঁ তোমাক আৰতি, মোক ক্ষমা কৰি দিয়া। জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি মই কি পালোঁ ভগৱান? হেল্ল', কি হ'ল? ইমান ভয় খাই আছে যে? কোন আপুনি? আৰু এনেকৈ মোক বাৰে বাৰে ফোন কৰি কিয় আমনি কৰি আছে? বিনয় বৰুৱা ক'ত আছে? বিনয় বৰুৱা ক'ত আছে মই কেনেকৈ জানিম? আপুনিয়ে তেখেতক কিডনেপ কৰাইছে নহয়। কওক, বিনয় বৰুৱা ক'ত আছে? কি? কোনে ক'লে আপোনাক মই কিডনেপ কৰাইছোঁ বুলি? এইবোৰ চব মিছা কথা। মই সকলো জানো, মোক মিছা মাতি লাভ নাই। আপুনি আচলতে বিচাৰিছে কি? মোক কিয় এনেকৈ বাৰে বাৰে ফোন কৰি ব্লেকমেইলিং কৰি আছে? ব্লেকমেইলাৰৰ মতলব কি হ'ব পাৰে? চিম্পল, টকা। কি কি কিমান টকা লাগে আপোনাক? 5 লাখ। আৰে ইমানবোৰ টকা মই ক'ৰ পৰা দিম? কিয়? আপুনি ৰূপক চলিহাৰ একমাত্ৰ জীয়ৰী নহয় জানো? আপোনাৰ দেউতাৰতো বহুত টকা আছে। আপুনি মোৰ বিষয়ে ইমানবোৰ কথা কেনেকৈ জানে? ৰাখিবই লাগিব, আফটাৰ অল বিজনেছ। এতিয়া কওক, টকা কেতিয়া দিব? মোক অলপ সময় লাগিব। ঠিক আছে। Shit! বৰ বেয়াকৈ ফচি গ'লো। মানস ঘৰলৈ গুচি অহাত মনটোত অলপ সাহস পাইছো, কিন্তু লগে লগে তাৰ চাকৰিটোৰ কথা ভাবি চিন্তাটো কৰিছো। কিমান দিন বা ইয়াত থাকিব লগা হয়? খুৰাকৰ চিন্তাত ল'ৰাটোৱে ঘৰখনলৈ ঢপলিয়াই আহিছে। ইমান চিন্তাৰ মাজতো খুৰাকৰ প্ৰতি তাৰ মৰম দেখি, আন্তৰিকতা দেখি মনটোত অলপ হ'লেও শান্তি পাইছো। কিন্তু তাৰ চাকৰিটোৰ কি হ'ব? চাকৰি যি হয় হ'ব, ভাগ্যত থাকিলে জীৱনটোত এনেকুৱা চাকৰি আৰু বহুত পাম। কিন্তু খুৰাক মই যিকোনো বিনিময়ৰ মূল্যটো হেৰুৱাব নোৱাৰোঁ। যিকোনো পৰিস্থিতিতেই খুৰাক মই বিচাৰি উলিয়ামেই। ঘৰখনৰ পৰিস্থিতি ভাবিব নোৱাৰাকৈ সলনি হৈ গ'ল। চিনাকি মানুহবোৰ আজি অচিনাকি হৈ ধৰা দিলে।
জীৱনৰ সকলো দুখ সহ্য কৰা মইজনীয়ে আজি আপোনজনে দিয়া দুখ সহ্য কৰিব পৰা নাই। জীৱনৰ যুঁজখনত আপুনি মোক অকলশৰীয়া কৰি কলৈ গুচি গ'ল? কিয় গুচি গ'ল কওকচোন? খুৰা অবিহনে খুৰী একেবাৰে অকলশৰীয়া হৈ পৰিছে। সৰুৰে পৰাই দেখি আহিছোঁ খুৰা খুৰীৰ মাজত থকা অকৃত্ৰিম নিভাঁজ মৰমবোৰ। খুৰাৰ অনুপস্থিতিত খুৰীয়ে কিমান দুখ পাইছে, কিমান নিঃসংগতাত ভুগিছে সেয়া মই ভালদৰে উপলব্ধি কৰিছোঁ। কিন্তু খুৰী, তোমাক মই এইদৰে কেতিয়াও দুখ পাবলৈ এৰি দিব নোৱাৰোঁ। সোনকালে এই সমস্যাৰ সমাধান কৰিম, তুমি চিন্তা নকৰিবা। তুমি আৰু খুৰা অবিহনে আমি আধৰুৱা, অসম্পূৰ্ণ। তোমাৰ এই দুখ মই সহ্য কৰিব পৰা নাই খুৰীমা, সহ্য কৰিব পৰা নাই। কি? বন্দনা, কোনোবাই মোক বাৰে বাৰে ফোন কৰি ব্লেকমেইলিং কৰি আছে। মোৰ বৰ ভয় লাগিছে। এতিয়া কি হ'ব? মানুহজনে মোৰ কথা কিবা কৈছে নেকি? মানে এই গোটেই কামটোত যে ময়ো তোমাৰ লগত জড়িত হৈ আছো তাৰ বিষয়ে কিবা কৈছে নেকি? নাই নাই, তোমাৰ কথা একোৱে কোৱা নাই। এতিয়া কি হ'ব বা? সেইবোৰ কথা যদি ঘৰখনত কিবাকে গম পাই যায়, অ' মাই গড, আমাৰ কি হ'ব? মানুহজনে মোক 5 লাখ টকাৰ ডিমাণ্ড কৰিছে। কি? আৰু চাগে টকাখিনি দিলে মানুহজন মনে মনে থাকিব। কিন্তু ইমানবোৰ টকা কেনেকৈ ক'ত যোগাৰ কৰিবা? পাপাক ক'ব লাগিব। আজি মই পাপাক লগ কৰিবলৈ যাম। কিন্তু ইমানবোৰ টকা কিয় লাগে বুলি ক'লে তুমি কি উত্তৰ দিবা? এই কিবা এটা কামত লাগে বুলি ক'ম আৰু। মোৰ এনেকুৱা অনুভৱ হৈছে আমি যে বিপদত পৰিম। চিয়'ৰ। তোৰ প্ৰেম ভালপোৱা প্ৰত্যাখ্যান কৰি মই যি শুধৰাব নোৱাৰা ভুল কৰিছিলোঁ তাৰ প্ৰায়শ্চিত্ত চাগে মই এইটো জীৱনত কৰিব নোৱাৰিম। এয়া নিশ্চয় খুৰা খুৰীৰ ভাল কৰ্মৰ ফল। সেইবাবেই চাগে ভগৱানে তোক মোৰ জীৱনলৈ আকৌ ঘূৰাই পঠাইছে। মানুহ মই আনৰ কথা সোধা নাই, মই তোৰ মনৰ কথা জানিব বিচাৰো। ক, তই কি বিচাৰ? তোৰ সঁচা ভালপোৱাৰ ওচৰত মই হাৰ মানিলোঁ ভাস্কৰ। অৱশেষত মই তোক হাঁ ক'বলৈ বাধ্য হ'লোঁ। চাচোন, সৰুৰে পৰাই আমি একেলগেই ডাঙৰ দীঘল হ'লোঁ। মোৰ ভাল বেয়া সকলো কথাই তই জান, তোৰো সকলো কথা মই জানো। কিন্তু আচৰিত কথা যে সকলো কথাতে মোক ছাপোৰ্ট কৰা, সময়ত বন্ধু, সময়ত অভিভাৱকৰ দায়িত্ব পালন কৰা তোৰ মনৰ আচল কথাটো কেনেকৈ বুজি নাপালোঁ? তোক মই তেতিয়াই যদি বুজি পালোহেঁতেন হয়তো মোৰ জীৱনত ইমানখিনি কেতিয়াও নহ'ল হয়। খুৰা খুৰীও তোক কিমান ভাল পায়, তোৰ কথা মোক কিমান ক'লে, অথচ সেইখিনি সময়ত মই গুৰুত্বই নিদিলোঁ। কিন্তু আজি মই সঁচাকৈ সৌভাগ্যশালী ভাস্কৰ। মোৰ লগত ইমানখিনি হৈ যোৱাৰ পিছতো তই যে মোক আঁকোৱালি লৈছ, তোৰ এই সিদ্ধান্তটোতে গম পোৱা যায় তই কিমান ভাল মানুহ। গল্প, উপন্যাস এইবোৰতহে পঢ়িবলৈ পাইছিলোঁ
এনেকুৱা কাহিনীবোৰৰ কথা। তোৰ প্ৰেম ভালপোৱা প্ৰত্যাখ্যান কৰি মই যি শুধৰাব নোৱাৰা ভুল কৰিছিলোঁ তাৰ প্ৰায়শ্চিত্ত চাগে মই এইটো জীৱনত কৰিব নোৱাৰিম। এয়া নিশ্চয় খুৰা খুৰীৰ ভাল কৰ্মৰ ফল। সেইবাবেই চাগে ভগৱানে তোক মোৰ জীৱনলৈ আকৌ ঘূৰাই পঠাইছে। ভাস্কৰ, খুৰা খুৰীৰ প্ৰতি তোৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা যেন এনেদৰেই তোৰ হৃদয়ত থাকে। মোৰ বিশ্বাস আছে তোৰ ওপৰত। মানুহ মানস, হৰিকাই, হৰিকাই, তুমি ইয়াত? ভালে আছা? আছোঁ আৰু কি কৰিবা, উপায়টো নাই। পেটৰ কাৰণে গেছৰ ৰিক্সা চলাবলগীয়া হৈছে। এয়াই কাম কৰি আছোঁ আৰু। বাৰু বাদ দিয়া সেইবোৰ। তুমি কেতিয়া আহিলা? কালি আহিছোঁ। খুৰাৰ সন্ধানত এইফালে ওলাই আহিলোঁ। তাকে বিনয়ে ক'ৰবাত সন্ধান পোৱা হ'লে, ক'ত বা আছে, কেনেকৈ বা আছে। দুখ নকৰিবা হৰিকাই, মানুহৰ জীৱনলৈ বেয়া দিন আহে। মোৰ বিশ্বাস আছে খুৰাক আমি সোনকালে বিচাৰি পাম। দিনে ৰাতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বৌ কি খবৰ? প্ৰিয়া মাজনী ঠিকে আছেনে? আছে। খুৰীয়ে খুৰাৰ চিন্তা কৰি কৰি একেবাৰে অসুস্থ হৈ পৰিছে। এৰা, ময়ো এতিয়া সেইখন ঘৰলৈ যাব নোৱাৰা হ'লো নহয়। প্ৰিয়াই মোক সকলোবোৰ কৈছে হৰিকাই। বাৰু আচলতে হৈছিল কি খুলি কোৱাচোন। শুনা তেতিয়াহ'লে। মোৰ ঠাইত তুমি হোৱা হ'লে অনুভৱ কৰিব পাৰিলাহেঁতেন। বৰ্তমান মই কি মানসিক অৱস্থাত আছো। মই বুজি পাওঁ খুৰী, কিন্তু এনেকৈ থাকিলে কিনো হ'ব? তুমি নিজকে বুজাব লাগিব। এইবোৰ চিন্তাটো মই পাহৰিছিলোঁ। এতিয়া কেৱল মোৰ এটাই চিন্তা, বিনয়ৰ সন্ধান উলিওৱাটো। কিবা ক'ত, কেনেকৈ, কি পৰিস্থিতিত আছে। হৰিকাই, খুৰা সোনকালে উভতি আহিব আৰু সুস্থ শৰীৰে উভতি আহিব। বাৰু আচলতে হৈছিল কি খুলি কোৱাচোন। শুনা তেতিয়াহ'লে।
মোক বিশ্বাস কৰা মানস, মই টকাখিনি একদম সাৱধানেৰে থৈছিলোঁ। মোৰ ৰুমৰ বেগটোত থৈ দিছিলোঁ আৰু তাৰ পৰা টকাখিনি ক'লৈ গ'ল, কেনেকৈ নোহোৱা হ'ল মই একোৱেই নাজানো। মোক তুমিতো জানা, মোক তুমি সৰুৰে পৰা পাইছা মই কেনেকুৱা মানুহ। তুমিয়ে কোৱাচোন, মোৰ নিচিনা মানুহে জানো তেনেকুৱা কাম এটা কৰিব পাৰে? আনে তোমাক যি নক'লেও মই তোমাক সম্পূৰ্ণ বিশ্বাস কৰোঁ হৰিকাই। তুমি চিন্তাই নকৰিবা, মই আহিছোঁ যেতিয়া এই চুৰিৰ আঁৰত কোন আছে মই উলিয়াইহে এৰিম। এইবোৰ চিন্তাটো মই পাহৰিছিলোঁৱে। এতিয়া কেৱল মোৰ এটাই চিন্তা, বিনয়ৰ সন্ধান উলিওৱাটো। সি বা ক'ত, কেনেকৈ, কি পৰিস্থিতিত আছে? হৰিকাই, খুৰা সোনকালে উভতি আহিব আৰু সুস্থ শৰীৰে উভতি আহিব। তোমাক চাবলৈ ল'ৰা বোৱাৰী এতিয়া সকলো আছে দেখোন। হেৰা, তুমি চিন্তা নকৰিবা বুজিছা। মই ইমান সোনকালে কলৈকো নাযাওঁ। মই মোৰ কপালৰ কাম মাটিত পেলাই এপদ এপদকৈ বস্তু গোটাই বহুত কষ্টৰে কৰ দিছোঁ। কোনোবাই নিজৰ ইচ্ছামতে কৰোঁ বুলি এইখন ঘৰ ধ্বংস কৰিব নোৱাৰে। খুৰী, তুমি ৰুমটোত অনবৰতে অকলে এনেকৈ কান্দি কান্দি সোমাই থাকা। এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন? মানুহজনলৈ বৰকৈ মনত পৰি আছে। মোৰ ঠাইত তুমি হোৱা হ'লে অনুভৱ কৰিব পাৰিলাহেঁতেন। বৰ্তমান মই কি মানসিক অৱস্থাত আছো মই বুজি পাওঁ খুৰী, কিন্তু এনেকৈ থাকিলে কিনো হ'ব? তুমি নিজকে বুজাব লাগিব। কেনেকৈ মই নিজক বুজাওঁ প্ৰিয়া? কেনেকৈ?